মই 2 এদিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটা এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেল্থ এনেকে প্ৰায় 35,000 নিযুক্তি পাব 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5,000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলো 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5,000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম ন্যায়টো দিবই লাগিব ভাল কথা পৰিৱেশটো একো নাই যে আমি ইয়া ব্লেম গেম কৰি কি লাভ হ'ব চাৰ্জশিট আমি দিমেই ন্যায়ালয়ে ন্যায় দিব গতিকে ইয়াত যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক আমি বিশ্বাস নকৰো তেওঁলোকৰ কাৰণে এইটো সমস্যা বিজেপি ওলাই আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে যিসকলে ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকে এই ধৰণৰ ব্যৱহাৰ কৰি থাকিব কিন্তু অসম চৰকাৰ বা মোৰ বিশ্বাস আছে যে এছআইটিয়ে ভাল কাম কৰিব আৰু ৰাইজে যি বিচাৰে এছআইটিয়ে সব কৰিছে সিংগাপুৰ যাব লাগে ঘটনাস্থলীত যাব লাগে দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰিব লাগে যিমান পৰামৰ্শ দিছিল আমিতো সব কৰিছো এটা পৰামৰ্শ দিয়া মানুহবিলাকে আকৌ আন্দোলন কৰিব খোজে কিন্তু তেওঁলোকৰ যদি কিবা কথা আছে জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগকহে জনাব লাগে আমাৰ প্ৰচেছন কি বিজেপিৰ প্ৰচেছন সিম্পল ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে এছআইটিয়ে পানী নখৰকা অভিযোগনামা দিয়ক আমাৰটো সিম্পল দুটা কথা আৰু ন্যায়টো তেনেকৈ পায় বেলেগ ধৰণেতো ন্যায় নাপায় গতিকে যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে কিন্তু ন্যায় দিব কোনে যোনে আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে আৰু তাত অভিযোগনামা কোনে দিব এছআইটিয়ে দিব এছআইটিয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এটোটো ডাঙৰ ঘটনা হ'ব ন্যায় পাই যাব সেইকাৰণে দুই এজনে এছআইটিক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় ইটো প্ৰশ্ন কৰে হিটো প্ৰশ্ন কৰে কোনবাই কয় সিবিআইক দিব লাগে অমুকক দিব লাগে কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত
তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বোলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লে তো তে অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গ'ল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি ক'লে তো তেওঁ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এইটো মানি ল'বৰ কাৰণে কাঞ্চনজংঘা চিনেমাৰ ডাইলগ লৈ এতিয়া জুবিনক অসমীয়াও নোহোৱা কৰি দিব হিন্দু নোহোৱা কৰিলে এতিয়া অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকে ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মোতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকে হ'ব মোক কওকচোন সেইকাৰণে 30 দিন মই মতা নাছিলো এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও গম পালে ফিল্ডত বিজেপিৰ মানুহ নলবাৰী মঙলদৈ প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ হাজাৰ অকল বিজেপিয়ে আছে ওলাব পাৰে বিজেপিয়ে বাকি নাই বুলি মই কোৱা নাই কিন্তু আমি যে বিজেপি কতো ৰখাই দিব আমাক নোৱাৰে এইটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলো যে বাওপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰো আৰু এইবিলাক ভাল মানুহে কৰি থকা নাই সব বাওপন্থী বিলাকে স্যার কোন আপনি যিখিনি বাওপন্থী মানে মানুহবিলাকে ভাল হয় হয়তো স্পষ্টই মই কৈ থাকো এজনে এতিয়া আপোনালোকক স্পষ্ট কলে এটা দুখ পাব দেৱালীত বম ফুটুতে কষ্ট পালে কালি প্ৰেছ ক্লাবত সবে ধৰি বম ফুটাই দিলে আপোনালোকক ডাইৰেক্ট কলে আপোনালোকে বেয়া পাই যায় দাদা সিএমএ মাতি আনি আমাকে বেয়া কৰি কয় হয় নহয় দেৱালীত বম ফুটাওতে এজন এডিটৰে টিভি ষ্টুডিঅ'ত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা সবে বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকে কালি